লীলা, তোৰ কি চকুকেইটা কণা হ'ল নেকি? দেখি পোৱা নাই মই এফালৰ পৰা আহি আছোঁ। কিন্তু মাজনী, তুমিহে মোবাইল চাই চাই মোক খুন্দা মাৰি দিছা। মই আচলতে তোমাৰ কাৰণে চাহকাপ আনিছিলোঁ। অ' এতিয়া মইহে ভুল কৰিলোঁ মানে। তহঁতি তেনেকুৱাই, নিজে ভুল কৰিবি আৰু লোকক বদনাম দিবি। ইমান কৈছোঁ মই মাক, তই বুঢ়ী হ'লি, এইখন ঘৰত কাম কৰা সামৰ্থ্য আৰু তোৰ নাই। তই কাম এৰি নিদিয় কিয়? তাক মই কৈছোঁৱে তোক কামৰ পৰা উলিয়াই দিবলৈ। এতিয়া তই বুঢ়ী হ'লি নহয়, ইমান কামত গণ্ডগোল কৰ। এনেকৈতো দৰমহা দি কাম কৰাই থাকিব নোৱাৰি। তেনেকৈ কিয় কৈছা মাজনী? তোমালোকৰ ঘৰতে কাম কৰি মোৰ ঘৰখন চলি আছে। তোমালোকে যদি মোক এনেকৈ কামৰ পৰা উলিয়াই দিয়া, মই কি কৰি খাম? চা লীলা, তোৰ ঘৰত প্ৰব্লেম হ'ব বুলিতো আমি কাম নাইকিয়া মানুহবোৰক ৰাখিব নোৱাৰোঁ এইখন ঘৰত। দৰমহাখন এনেই দিয়া হৈছে, ভালকৈতো আজিকালি কাম কৰিব নোৱাৰই। চুনি, তুমি লীলাক এনেকুৱা ব্যৱহাৰ কৰিছা যে? নাই নাই বাইদেউ, লীলাই মোক একো বেয়াকৈ কোৱা নাই। আপুনি মিছাতে খং কৰিছে। মই ঠিকেই কৈছোঁ মা, তাই এতিয়া বুঢ়ী হ'ল, এইখন ঘৰত কাম কৰিবলৈ তাইৰ এতিয়া সামৰ্থ্য নাই। চোৱাচোন, চাহকাপ আনোতে মোক খুন্দা মাৰি কেনেকৈ পেলাই দিলে, তাৰপিছত কৈছে বোলে মোৰ গাতহে ভুল। অঁ, মই মোবাইল চাই আহিব পাৰোঁ, পিছে মোৰ ধ্যান নথকা নহয়। শুনচোনি, লীলাক তুমি কিয় তেনেকৈ কৈছা? তোমাক সৰুৰ পৰা লীলাই ডাঙৰ কৰিলে। মই তোমাক কিমানবাৰ কৈছোঁ লীলাক নাম ধৰি নামাতিবা বুলি। তাই তোমাতকৈ বহুত ডাঙৰ, আমাতকৈ ডাঙৰ। মা, মই এতিয়া লীলাক কোনো সম্বন্ধ লৈ মাতিব নোৱাৰোঁ। তাই এইখন ঘৰত কাম কৰাহে মানুহ, আমাৰ কোনোবা নিজৰ মানুহ নহয় নহয়। শুনচোনি, ভগৱানেহে জানে, নাজানো তুমি ইমান অহংকাৰী কিয় হৈ গৈছা। লীলা, যোৱা কাপটো আৰু প্লেটখন লৈ যোৱা। অঁ বাইদেউ। মাজনী, মানুহক কেতিয়াও সৰু বুলি ভাবিব নালাগে। তাই আমাৰ ঘৰত কাম কৰিব পাৰে, কিন্তু তাই আমাতকৈ সৰু মানুহ নহয়। তাই এইখন ঘৰত কাম কৰে বাবেহে আমি ভালকৈ থাকিব পাৰিছোঁ। নহ'লে গোটেই ঘৰখনৰ কাম দেখোন ময়ে মৰি মৰি কৰিব লাগিলেহেঁতেন, তুমিও কৰিবলগীয়া হ'লহেঁতেন। হ'ব মা, আচলতে তুমি ইমান ভাল কাৰণেই মানুহে তোমাক চান্স লয়। তাই এইখন ঘৰত কাম কৰে, তাৰ বিনিময়ত আমি পইচা দিওঁ। আজি তাই যদি এইখন ঘৰত কাম নকৰে, বেলেগে কৰিব। আচলতে কি জানা মা, এইখন ঘৰত লীলাৰে যে প্ৰয়োজন আছে, তাৰ কোনো গেৰেণ্টি নাই নহয়। বেলেগ মানুহে কি আমাৰ ঘৰত কাম নকৰিব নেকি? কাম কৰা মানুহ পাম, আচলতে আজিকালি কাম কৰা মানুহো বহুত দিগদাৰেই পাবলৈ। কিন্তু লীলাই আজি অত বছৰে এইখন ঘৰত কাম কৰি ঘৰখন চলাই আছে। তাই এইখন ঘৰৰ এজন সদস্যৰ নিচিনা হ'ল এতিয়া। তাইক মই বিশ্বাস কৰিব পাৰোঁ, সকলো কাম কৰা মানুহক বিশ্বাস কৰিব নোৱাৰি নহয়। চোৱা চুনচুনি, লীলা বহুত ভাল মানুহ হয়। তুমি তাইক এনেকৈ গালি নাপাৰিবা, তোমাতকৈ বহুত ডাঙৰ নহয় তাই। এনেকৈ ডাঙৰৰ লগত কেতিয়াও লাগিব নাপায়। উফ, হ'ব মা, মই তোমাৰ লেকচাৰ শুনিব পাম বুলি জনা হ'লে এইফালে কেতিয়াও নাহিলোহেঁতেন। বাৰু ৰুমলৈকে যাওঁ, ভাবিছিলোঁ কিবা এটা খাবলৈ যাওঁ বুলি। নাই, তোমালোকৰ লেকচাৰ শুনি মোৰ পেট ভৰিয়ে গ'ল। এই ছোৱালীজনীক মই কেনেকৈ ভাল কৰোঁ বাৰু? তাই এনেকৈ যদি ইমান অহংকাৰী হয়, বিয়া হোৱাৰ পাছত কেনেকৈ খাব? নাজানো ছোৱালীজনী কেনেকৈ ইমান অহংকাৰী হ'ল। মইতো ইমান অহংকাৰী হোৱাৰ সংস্কাৰ দিয়া নাছিলোঁ তাইক। বাপেকেও দেখোন ভাল সংস্কাৰেই দিছিলে, তাই আকৌ ক'ৰ পৰা ওলালে এনেকুৱা? বৰ বিপাঙত পৰিছোঁ, ককাইকো এনেকুৱা নহয়, তাইহে ক'ৰ পৰা ওলালে? লীলাবাই, মা। আৰে বোপা, তুমি আহিলা? অঁ লীলাবাই, এয়া মোৰ বন্ধু, আমি একেখন কলেজতে পঢ়োঁ। নমস্কাৰ। হে নমস্কাৰ নমস্কাৰ, চোন বহা। অঁ, লগত আলহী দেখোন। অঁ মা, এয়া নীৰৱ গাঁৱৰ পৰা আহিছে, সি মোৰ বহুত ভাল বন্ধু। নমস্কাৰ আণ্টি। হ'ব হ'ব বেটা, বহাচোন বহা। তোমালোকৰ ঘৰত সকলোৰে ভাল নহয়? অঁ আণ্টি, সকলো ভালেই আছে। তোমালোকে বহা দেই, কথা পাতা। মই তোমালোকৰ কাৰণে ধুনীয়াকৈ চাহ আৰু পকৰি বনাই লৈ আহিছোঁ। অঁ লীলাবাই, তোমাৰ হাতৰ পকৰি আৰু কি ক'ম আৰু, যোৱা যোৱা সোনকালে বনোৱাগৈ। মা, মই যে কৈ থাকোঁ তোমাক নীৰৱৰ কথা, ইয়ে হয়। আজি ভাবিলোঁ ঘৰলৈ আনি তোমালোকৰ লগত চিনাকি কৰাই দিওঁ। ই পঢ়াত বহুত ভাল, মোৰ সকলো কামতে সি সহায় কৰে। হয় নেকি? বৰ ভাল কথা তেতিয়াহ'লে। তোমালোকে মিলি জুলি ভালকৈ এনেকৈ পঢ়িবা দেই। হয় আণ্টি, আপুনি ঠিকে কৈছে। পিছে তোমাৰ ঘৰত কোন কোন আছেনো? মোৰ ঘৰত মা দেউতা আৰু ময়ে আছোঁ। অ' বাই ভনী হ'বলা কোনেও নাই? নাই আণ্টি, ঘৰৰ একমাত্ৰ সন্তান ময়েই। ঠিকে আছে, তোমালোকে বহাচোন। মই এই লীলাই কি কি বনাইছেনো চাই আহোঁগৈ দেই। তুমি কিন্তু আজি থাকি যাব লাগিব। ঘৰৰ পৰা অহা যোৱা কৰা নে ইয়াতে ক'ৰবাত থাকা? তাতেহে ভাড়া ৰুমতে থাকোঁ আণ্টি। অঁ তাৰ একো প্ৰব্লেম নাই, আমাৰ ঘৰত থাকি যোৱা। মই সেই দুদিনমান থকাকৈয়ে আনিছোঁ তাক। ভালেই কৰিলি তেতিয়াহ'লে। এতিয়া বহাচোন, তোমালোকৰ কাৰণে মই খোৱাৰ ব্যৱস্থা কৰোঁগৈ। মা, মোৰ কিন্তু বৰ ভোক লাগিছে। অঁ গম পাইছোঁ। বা যুদ্ধ, তহঁতি দেখোন বহুত ধনী মানুহ। তেনেকুৱা একো নহয় অ', এইবোৰ সকলো দেউতাহে ঘটা, মই দেখোন একোৱে কৰিবই পৰা নাই। যেতিয়া নিজে কৰি এইবোৰ ঘটিব পাৰিম দেউতাৰ নিচিনা, তেতিয়াহে নিজকে ধনী বুলি ভাবিম। তথাপিও তহঁতৰ ঘৰ দুৱাৰ দেখোন বহুত ধনী। তইতো ভবাই নাছিলোঁ তই যে ইমান ধনী ঘৰৰ ল'ৰা বুলি। আগতেই গম পোৱা হ'লে কিজানি তই নাহিলিহেঁতেন ন? তেনেকুৱাই লাগিছে কিন্তু। তই ঠিকে কৈছ, তই ইমান ধনী ঘৰৰ ল'ৰা বুলি জনা হ'লে মই নাহিলোহেঁতেন কিজানি। বাৰু হ'ব দে, সেইবোৰ এতিয়া ভাবি নাথাকিবি। ধনী হওক দুখীয়া হওক একো মতলব নাই, আমি দুজন যে ভাল বন্ধু সেইটোৱে ডাঙৰ কথা।
অ' মা কোন আহিছেনো? দাদাৰ লগৰ গাঁৱৰ ল'ৰা। তহঁতৰ কলেজতে পঢ়ে বোলে, তই কি চিনি নাপাৱ নেকি? ডিপাৰ্টমেণ্ট বেলেগ বেলেগ ন, কেনেকৈ চিনি পাম ন? দাদাই চিনাকি কৰি দিলেহে। হয় নেকি? কি নাম বুলি কৈছিল ল'ৰাটো? তই নিজে সুধি ল'বি যা। মনত পৰিলে বৰ ধুনীয়া নাম, নীৰৱ হেনো। অ' নীৰৱ দা, মই এনেকৈ দেখিছোঁ বাৰু, তেনেকৈ কথা পাতি পোৱা নাই। সেইকাৰণে ইমান স্পেচিয়েল। ককাইৰৰ বন্ধু এক আহিছে, ইমান সহায় কৰে পঢ়া শুনাৰ ক্ষেত্ৰত। স্পেচিয়েল নহ'লে হ'বনে? বাৰু খানা হ'লে মোক মাতি দিবা। ঐ আমাৰ ঘৰলৈ কোন আহিছে জান? কোন আহিছেনো? নক'লে কেনেকৈ জানিম? নীৰৱ আহিছে। নীৰৱ মানে আমাৰ কলেজৰ সকলোতকৈ হেণ্ডচাম ল'ৰাজন। অঁ পাগলী, সেইটোকে কৈছোঁ। আমাৰ দাদাৰ বন্ধু নহয় জানো? আমাৰ ঘৰলৈ আহিছে, মোৰ কিন্তু বৰ ভাল লাগিছে। এনেও নীৰৱ দাকটো মোৰ ভালেই লাগে ন, তহঁতক কৈছোঁৱেই সি মোৰ ক্ৰাছ হয় বুলি। কিন্তু ভবাই নাছিলোঁ দাদা এনেকৈ ঘৰলৈ লৈ আহিব বুলি। বৰ লাজ লাগিছে জাননে তেওঁৰ আগত ওলাবলৈ। হ'ব দে, ইমান হেৰি কৰিব নালাগে। এনেও তই সি গাঁৱৰহে কোৱা শুনিছোঁ। এনেও তই তাৰ লগত একো ৰিলেশ্যন কৰিব নোৱাৰ। ক'ত তই আৰু ক'ত সি? সেইটোতো হয়, কিন্তু ইমান হেণ্ডচাম ন, নাজানো আৰু মোৰ কিন্তু বৰ ভাল লাগে তাক। আৰু হ'ব দে এতিয়া, আজি নীৰৱ দা আহিছে বুলি মাত্ৰান আনিছে আমাৰ ঘৰত। তইও আহ যদি। নাই দেই, মই নাযাওঁ। তহঁতৰ আলহী আহিছে আৰু আলহীৰ কাৰণে খোৱা বনাইছে, আৰু মই গ'লে মানে কিবা ভাবিব? কোনে ভাবে, কি ভাবিবনো? আমাৰ ঘৰত সদায় অলপ বেছিকৈ বনায়েই। দেও পাই লাজ বেজ মানে। তই এটা কাম কৰ, তোৰ যদি তাক ইমানেই ভাল লাগে তেতিয়াহ'লে তই নাম্বাৰটো লৈ ল'বি। লাহে লাহে কথা পতা ষ্টাৰ্ট কৰি দে, বুজিছ? মইতো এনেকুৱা গাঁৱৰ মানুহ এলাপেচা মানুহক পাত্তাই নিদিওঁ, কিন্তু নীৰৱ দা ইমান হেণ্ডচাম হয়, সেইকাৰণেহে পাত্তা দিম আকৌ দেই। হ'ব দে, জানো তোৰ কথা। ঠিক আছে হ'ব দে এতিয়া। ৰাখ তেনেহ'লে। এইবাৰ যেনেকৈ হ'লেও নাম্বাৰটো ল'ব লাগিব। তাই আকৌ এইবোৰ কথা গম পালে মোকেই দিব। এনেও দাদাহঁতৰ এইটোৱে লাষ্ট ইয়েৰ হয় ডিগ্ৰী কমপ্লিট কৰি, তেওঁ চাগে ঘৰলৈকে যাবগৈ। এইবাৰ যদি নাম্বাৰটো নলওঁ, পাছত আকৌ মই কান্দি থাকিব লাগিব। কিমান ছোৱালী তাৰ ওপৰত চকু, কিন্তু মই নীৰৱ দাক কাকো হ'বলৈ দিব নোৱাৰোঁ, মাত্ৰ মোৰ হ'ব। কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি? ভাল লাগিছে আকৌ। আণ্টি আংকলহঁতে ইমান ভাল ব্যৱহাৰ কৰিছে, ইমান আলপৈচান ধৰিছে, বেয়া লাগিব নি আৰু? আমাৰ ভণ্টিও তোৰ কথা কেতিয়াবা কয়। আজি চাগে তোৰ লগত কথা পাতিবলৈ লাজ কৰিলে, তাতো সেই আগতীয়াকৈ খাই ওলাই গ'ল। হয় নেকি? মোকনো লাজ কৰিবলগীয়া কি আছে ন? ঠিক আছে, এতিয়া শু। ৰাতিপুৱা সোনকালে উঠাৰ কোনো প্ৰয়োজন নাই, কলেজ চলেজ নাই নহয়। আৰামছে শুই থাক। তই কি মোৰ লগত নোহোৱা নেকি? দুটা মানুহ শুব পাৰোঁ নেকি কেইখন বিচনাত? ইমান ডাঙৰ বিচনাখনত দুটা মানুহ শুব নোৱাৰনে? পাৰিম কেলৈ নোৱাৰিম? তই মোৰ লগতে শু। ইমান ডাঙৰ ৰুমটোত মোৰ অকলে অকলে ভাল নালাগে নহয়। নাই, মই দুটা মানুহ হোৱা অভ্যাস নাই। মই সৰুৰ পৰাহে অকলে শুই আহিছোঁ। মই নোৱাৰোঁ। তই শুই থাক, একো ভয় কৰিবলগীয়া নাই। মই ওচৰৰ ৰুমটোতে আছোঁ। ঠিক আছে তেতিয়াহ'লে। অ'কে, গুড নাইট বন্ধু। গুড নাইট। হে প্ৰভু, ইমান ডাঙৰ ৰুম, ভয়ে লাগে দেখোন। লাইট চাইট নুমালে আৰু ভয় লাগিব। আজি লাইট জ্বলাই শুব লাগিব। এনেকুৱা মখমলৰ বিচনাত জীৱনত শুই পোৱা নাই। বন্ধুৰ জহতে এনেকৈ শুব পাইছোঁ। ইমান ধনী বুলি সঁচাকৈয়ে ভবা নাছিলোঁ দেই। বহুত হাই ফাই ঘৰ ল'ৰাই, কিন্তু ইমান অহংকাৰ নাই আকৌ ধনী বুলি। সোমাই আহা ভণ্টি। আপোনাৰ কাৰণে পানী আনি দিছোঁ, ৰাতি পিয়াহ লাগিলে খাই ল'ব। থেংক ইউ ছ' মাছ। মোৰ আকৌ ৰাতি পানী খোৱা অভ্যাস আছে, মই একেবাৰে পাহৰিলোঁ। তুমি কেনেকৈ গম পালা? নাই মানে ময়ো ৰাতি পানী খাওঁ যে, সেইকাৰণে ভাবিলোঁ আপোনাকো কিজানি প্ৰয়োজন হ'ব, সেইকাৰণে লৈ আহিলোঁ। ভালেই কৰিলা দিয়া। পিছে তোমাৰ পঢ়া শুনা কেনেকুৱা চলিছে ভণ্টি? হ'ব, আপুনি মোক ভণ্টি বুলি মাতিব নালাগে দিয়ক। মোৰ নাম চুনচুনিহে, আপুনি মোক চুনচুনি বুলিয়ে মাতিব। হয়, তুমি মোৰ বন্ধুৰ ভনীয়েক ন, সেইকাৰণে আকৌ। বাৰু হ'ব দিয়া, মই তোমাক চুনচুনি বুলিয়ে মাতিম। শুনক না, আপোনাৰ লগত মোৰ কথা এটা আছিল। কথা কোৱাচোন। কথাটো সোধাৰ কাৰণে বেয়া নাপাব দেই। আপোনাৰ কোনোবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে নি বাৰু? কি যে কথা কোৱা, কোনে ভাল পাবনো আমাৰ নিচিনা দুখীয়া ল'ৰা? নাই নহয়, মোৰ গাৰ্লফ্ৰেণ্ডেই নাই। আৰু মই গাৰ্লফ্ৰেণ্ড ৰখাৰ কথাও ভবা নাই। গাৰ্লফ্ৰেণ্ড ৰখালেও বহুত খৰচা নহয়। মোৰ আকৌ ইমানখিনি সামৰ্থ্য নাই, দুখীয়া ঘৰৰ ল'ৰাহে মই। গাৰ্লফ্ৰেণ্ডৰ ডিমাণ্ড পূৰণ কৰিব নোৱাৰোঁ পাই। শুনি কিবা এটা কৰি লওঁ, তাৰপিছতহে সেইবোৰ কথা ভাবিম। তাৰ কাৰণে বেয়া নাপাব দেই। আপুনি ইমান হেণ্ডচাম, গাৰ্লফ্ৰেণ্ড থাকিব পাৰে বুলিহে সুধিলোঁ। আচলতে মোৰ বহুত লগৰ ছোৱালীয়ে আপোনাৰ নাম্বাৰটো খুজিয়ে থাকে। মোৰ ওচৰত আকৌ আপোনাৰ নাম্বাৰ নাই নহয়। হয় নেকি? নিদিবা দেই। এনেই ছোৱালীবোৰে ফোন কৰি মোক ডিষ্টাৰ্ব দিয়ে থাকে জানানে। নাই নিদিওঁ বাৰু। এনেই আপোনাৰ লগত লগৰ ছোৱালী এজনে কথা পাতিম বুলি কৈছিলে, আৰু আপোনাৰ নাম্বাৰটো দিলে মানে মই তাইৰ লগত কথা পতাই দিব পাৰোঁ এবাৰ। তাই মানে মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আপুনি আকৌ আমাৰ দাদাৰ বন্ধু ন, সেইকাৰণে তাই মানে মোকে কৈছে আৰু। তাই বিশেষ একো নাই, এনেই কথা পাতিম কৈছে আপোনাৰ লগত। ঠিক আছে তেতিয়াহ'লে, তুমি তোমাৰ দাদাৰ পৰা ফোন নাম্বাৰটো লৈ তাইক দি দিবা।
নাই নাই, নাম্বাৰটো আপুনিয়ে দিয়ক। দাদাৰ পৰা খুজিলে আকৌ দাদাই কি বুলি ভাবিব। আপুনি কিন্তু নক'ব আকৌ দাদাক আপোনাৰ ফোন নাম্বাৰটো লৈছোঁ বুলি। ঠিক আছে বাৰু, মই তোমাক দিম বাৰু। থেংক ইউ নীৰৱ দা। তোমাক মই কাইলৈকৈ নাম্বাৰটো দি আছোঁ দেই। হ'ব হ'ব, মোৰ মানে এতিয়া বহুত টোপনি ধৰিছে। ঠিক আছে আপুনি শুই যাওক, মই যাওঁ। গুড নাইট। অ'কে, গুড নাইট। লীলা, তোৰ ঘৰখন ভালকৈ চলিছে নহয়? অঁ দাদা, কেইদিন ভালেই। মানুহজনৰ সেই বেমাৰ আজাৰো তেনেকৈ হোৱা নাই। ৰিক্সা চলাবলৈহে গৈ থাকে। দে ভালকৈ চলি থাক আৰু। আজি আপুনি সোনকালে পালেহি যে? এই আহি পেলালোঁ। মাথাটো অলপমান ভাল লগা নাই, ঘূৰোৱা লাগি আছে। সেইকাৰণে ভাবিলোঁ ঘৰলৈকে আহি পেলাওঁ। লীলা, যাচোন যা, মোৰ কাৰণে সেই ৰঙা চাহ একাপ বনাই কৰি। অঁ দাদা হ'ব। ইহঁতকেইটা ক'ত গ'ল? মাজনী ভিতৰতে আছে। আজি নীৰৱ গুচি গ'ল নহয়, আপোনাক কৈছিলে দেখোন কালি। তাকেহে থ'বলৈ গৈছে ই। অঁ হয় নেকি? ল'ৰাটো গুচিয়ে গ'ল। আৰু দুদিনমান থাকি যাব ক'ব লাগিছিলে। সিহঁতৰ আকৌ পঢ়া শুনা হেৰি কাম আছে নহয়, সেইকাৰণে নেৰাখিলোঁ আৰু। তাতে ভাড়া ৰুমত থাকে ন। কামটো কিন্তু মানুহজনৰ লগত বৰ মিল। নীৰৱ, সঁচাকৈ ল'ৰাটো যে ইমান ভাল, কথা বতৰাবোৰো ইমানেই ভাল। আপুনি ঠিকে কৈছে অ'। আমাৰ মাজনীৰ কাৰণেও সেনেকুৱাই ল'ৰা এটা বিচাৰোঁ মই। ল'ৰাটোতো ভালেই বাৰু চব ফালৰ পৰা, পঢ়া শুনাটো বোলে বৰ ভাল। পিছে আকৌ গাঁৱৰ ল'ৰাহে। এনেকুৱা গাঁৱত জানো আমাৰ মাজনীয়ে থাকিব পাৰিব? যিহে অহংকাৰী এজনী, দুদিন থাকি গুচি আহিব। এইবোৰ কিয় চিন্তা কৰিব লাগে? আমি আছোঁ নহয়, তাহাঁতক সম্পূৰ্ণ আমি সংস্থাপন দি দিম। সি একো চিন্তা কৰিব নালাগে। আমি ক'লেই নহ'ব নহয়, ল'ৰা ছোৱালী ইজনী সিজনক পচন্দও কৰিব লাগিব নহয়। আপুনি দেখোন জানেই আপোনাৰ ছোৱালীৰ কথা। তাকেই, তাই নাজানো আৰু কিয় ইমান অহংকাৰী হ'ল। না পেচা মানুহক মানুহ বুলিয়ে নাভাবে। জানো পাই কি হ'ব এই ছোৱালীজনীৰ। ঐ, কথা এটা কি হ'ল জানো? কি হ'লনো? মই যে যুদ্ধহঁতৰ ঘৰলৈ গৈছিলোঁ, ভনীয়েকে মোৰ পৰা নাম্বাৰটো ল'লে, বুজিছনে? অহা দিনাখনৰ পৰা এনি টাইম সেই মেছেজৰ ওপৰত মেছেজ কৰি আছে। তোৰ প্ৰেমত পৰিছা হ'বলা। জানো পাই, কথাবোৰতো তেনেকুৱাই লাগে। পিছে তয়ে কচোন, বন্ধুৰ ভণ্টিয়েককনো কেনেকৈ মই ভাল পাব পাৰোঁ? ইমান ভাবি লাভ নাই। মুঠতে ছোৱালীয়ে যদি প্ৰপ'জ কৰে য়েছ ক'ব লাগে বাছ। বন্ধু, তই এতিয়া হেণ্ডচাম বুলিহে সেইটো দুখ বুজি পোৱা নাই। আমাক সুধিবি ছোৱালী নোপোৱা দুখটো কিমান। তেনেকুৱা কথা নহয় অ', মোৰো ভালেই লাগে বাৰু ছোৱালীজনীক। তথাপিও যুদ্ধই গম পালে বেয়া পাব নহয়। পিছে কাইলৈ মোক তাই লগ কৰিবলৈ মাতিছে। এসপ্তাহ হ'ল তাইৰ লগত কথা পাতি আছোঁ। কথা পাতি কিবা এটা ভাল লগা হ'লেও, কিন্তু তাই ইমান ধনী ঘৰৰ ছোৱালী, মোৰ লগত জানো সুখী হ'ব পাৰিব? ইমান দূৰলৈ ভাবিবলৈ নাই। লগ কৰিব বিচাৰিছে যেতিয়া তই যা বাছ। ভাল পালে ভাল পাই থাকিবি আৰু কি ডাঙৰ কথা। সঁচা কথাবোৰ জানেই দেখোন তোৰ। সেইটোতো হয় বাৰু, তাইকতো মই সকলোৱে কৈছোঁ। এইবোৰ তুমি কি কৈছা চুনচুনি? অঁ নীৰৱ, মই সঁচা কৈছোঁ। মই তোমাক বহুত ভাল পাওঁ। মই তোমাক আগৰ পৰাই ভাল পাওঁ। প্লিজ মোক তুমি না নক'বা। মই আজি বহুত সাহসত তোমাক এইটো কথা কৈছোঁ, বহুত কষ্ট কৰি কৈছোঁ। যদি মোক নক বুলি কোৱা, মই আৰু জীয়াই থাকিব নোৱাৰিম। চোৱা চুনচুনি, যুদ্ধ মোৰ এজন বহুত ভাল বন্ধু। সি যদি গম পায় মই তোমাক ভাল পাওঁ বুলি, তেতিয়াহ'লে সি মোক বহুত বেয়া পাব। আৰু তুমিতো জানাই, মই এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ এক্সামো শেষ হ'ল, মাত্ৰ ৰিজাল্টলৈহে বাকী। এতিয়া গাঁৱতে গৈ মই কিবা এটা কৰাৰ কথা চিন্তা কৰিছোঁ, মানে সৰু সুৰা বিজনেছ। তুমিতো জানাই, আজিকালিনো চাকৰি পোৱাটো ইমান সহজ জানো? ডিগ্ৰী পাছ কৰিলেও আজিকালি চাকৰি পাবলৈ বহুত টান। যেতিয়ালৈকে চাকৰি নাপাওঁ, তেতিয়ালৈকে বিজনেছে কৰিব লাগিব। আৰু চাকৰি পাওঁ নে নাপাওঁ সেয়াও একো গেৰেণ্টি নাই। আৰু মই কেনেকুৱা ল'ৰা তুমি জানা। মই সেইবোৰ ল'ৰাৰ মাজৰ নহয়, যিয়ে 2 দিন 4 দিন ভাল পাই ছোৱালী এৰি দিয়ে, বা ছোৱালীজনী এৰি দিলেও একো মতলব নাথাকে। মই আজিলৈকে কাৰো প্ৰেমতে পৰি পোৱা নাই। কাৰণে মোৰ বহুত ভয় লাগে ছোৱালীবোৰে মোৰ জীৱনৰ লগত খেলিব বুলি। তুমি যদি মোক এবছৰ বা 2 বছৰ ভাল পাই এৰি দিয়া, তেতিয়া মোৰ কি হ'ব? মই কেতিয়াও সহ্য কৰিব নোৱাৰিম। আৰু মই ভালকৈ জানো তুমি মোক ভাল পাব পাৰা, কিন্তু তুমি মোৰ লগত গাঁৱত কেতিয়াও থাকিব নোৱাৰা। তুমি মোৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰা। মই তেনেকুৱা এজনীহে বিচাৰোঁ জীৱনত, যিয়ে মোক ভালো পায় আৰু মোৰ লগত বিয়া হ'বলৈও একো প্ৰব্লেম নহয়। তুমি তেনেকৈ কিয় ভাবিছা? মই তোমাক টাইম পাছৰ কাৰণে ভাল পাওঁ বুলি কোৱা নাই নীৰৱ। মই তোমাক ভাল পোৱাৰ পৰা বহুত সলনি হৈছোঁ। মই সঁচাকৈয়ে তোমাক ভাল পাওঁ। তুমি যেনেকুৱা ঘৰত নোথোৱা কিয়, মই থাকিবলৈ চেষ্টা কৰিম। তুমি মোক বিশ্বাস কৰা নাই নহয় তোমাৰ লগত বিয়া নহওঁ বুলি। কেনেকৈ বিশ্বাস কৰিম কোৱা? তুমি হ'লা ইমান ধনী ঘৰৰ ছোৱালী, আৰু মই গাঁৱৰ দুখীয়া ঘৰৰ ল'ৰা। কাইলৈ পৰহিলৈ মই গুচি যামগৈ, তোমাকতো আৰু লগ নাপামেই। তেনেস্থলত মই তোমাক মোৰ লগত বিয়া হোৱা বুলি কেনেকৈ বিশ্বাস কৰিম? ঠিক আছে তেতিয়াহ'লে, মই তোমাৰ লগতে বিয়া হৈ গুচি যাম তুমি যেতিয়া ঘৰলৈ যাবা। কি ক'লা তুমি? অঁ নীৰৱ, তুমি যে মোক বিশ্বাস নকৰা, সেইকাৰণে মই এইটো সিদ্ধান্ত লৈছোঁ। কিন্তু তুমি মোক বিয়া পাতিবা নে নাপাতা সেইটো কোৱা। এতিয়া ময়ো কিন্তু জিদ কৰিম। তুমি যদি মোক ভাল পোৱা, তেতিয়াহ'লে মোক নিবই লাগিব। তোমাৰ অবিহনে মই এনেও থাকিব নিবিচাৰোঁ। মোৰ একো আপত্তি নাই তোমাৰ লগত যোৱাৰ। ঠিক আছে,
তুমি মোৰ লগত থাকিব পাৰিম বুলি ভাবিছা নহয় ঠিক আছে তেতিয়াহ'লে মই পৰহিলৈ ঘৰলৈ যাম তুমি মোৰ লগত যাব লাগিব ক'বলৈ বহুত সহজ চুনচুনি কিন্তু সেই কাম কৰাত বহুত টান ঠিক আছে তুমি চাই থাকা তুমি মোক মাত্ৰ ফোন কৰিবা মই তোমাৰ লগত গুচি যাম অ'কে তুমি যি কোৱা এতিয়া মই গৈ থাকোঁ ভালকৈ পেকিং চেকিং কৰি ল'বা ঠিক আছে যোৱা বাৰু মই জানো তুমি মোৰ লগত কেতিয়াও নোযোৱা তোমালোকৰ সেই অট্টালিকাহেন ঘৰটোত থাকি তুমি মোৰ নিচিনা গাঁৱৰ দুখীয়া ল'ৰা এজনৰ লগত যাবানে সেইকাৰণে মই তোমাক লৈ যাম বুলি ক'লোঁ কাৰণ মই এনেও জানো তুমি নোযোৱা বুলি তুমি চুনচুনি তুমি সঁচাকৈ আহিলা মই কি কৈছিলোঁ নীৰৱ মই কৈছোঁ নহয় মই তোমাক সঁচা ভাল পাওঁ আৰু তোমাৰ লগত যাবলৈ মই ৰাজি বুলি মোক ক্ষমা কৰি দিবা চুনচুনি আই এম চৰি মই তোমাক বিশ্বাস কৰা নাছিলোঁ তুমি এনেকৈ আহি যাবা বুলি এতিয়া মই গম পালোঁ সঁচাকৈ তুমি মোক বহুত ভাল পোৱা আৰু ময়ো তোমাক বহুত ভাল পাওঁ আজিৰ পৰা তোমাৰ প্ৰতি মোৰ বিশ্বাস আৰু দুগুণ বাঢ়ি গ'ল তোমাৰ কাৰণে মই মোৰ পৰিয়ালটো এৰি থৈ আহিলোঁ মাত্ৰ তোমাৰ পৰা এটাই আশা কৰোঁ তুমি যাতে সদায় মোৰ ছাপৰ্ট হৈ থাকা আজিৰ পৰা আমি ৱাইফ হাজবেণ্ড হ'ম নাই নাই চুনচুনি মই এতিয়া তোমাক গম পালোঁ নহয় তুমি যে মোক বহুত ভাল পোৱা বুলি এতিয়া তুমি ঘৰলৈ গুচি যোৱা তোমাৰ মা দেউতা দাদাই বহুত চিন্তা কৰিব নহ'লে মই তোমাক কিবা এটা ভাল বিজনেছ কৰি তোমাক মই বিয়া পাতিম বাৰু তুমি চিন্তা কৰিব নালাগে মই তোমাক ঘৰৰ পৰাই বিয়া পাতি লৈ যাম নীৰৱ এইবোৰ তুমি কি কৈছা মই তোমাৰ কাৰণে সকলো বস্তু পেকিং কৰি গুচি আহিলোঁ একমাত্ৰ তোমাৰ লগত যাবলৈ আৰু তুমি মোক এতিয়া এই ৰাতিখন ঘূৰি যাবলৈ কৈছা নাই নাই ময়ে তোমাক থৈ আহিমগৈ তুমি অকলে যাব নালাগে মই সেইটো কথা কোৱা নাই মই এতিয়া তোমাৰ লগত একেবাৰে আহি পেলালোঁ আৰু মই সেইখন ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ অঁ নীৰৱ তই এইবোৰ কি কথা কৈছ তাই তোৰ কাৰণে গোটেই বস্তু চস্তু পেকিং কৰি ঘৰৰ পৰা ওলাই আহিলে তই কোৱাৰ কাৰণে একমাত্ৰ তোৰ কথাৰ কাৰণে আৰু তই এতিয়া তাইক ঘৰলৈ গুচি যাব দিছ যি হ'ল হ'ল এতিয়া তহঁতি বিয়াখন পাতি লোৱাই ভাল হ'ব কিন্তু তইতো জানই মোৰ ঘৰতনো কি আছে তাইক নি মই খুৱাম কি হ'ব কত মানুহে বিয়া পাতি সেনেকৈ আছে তইও সেনেকৈ থাকিবি দে সঁচা ভাল পোৱাত এইবোৰ নেচাই নহয় তহঁতি যি খাওঁ তাইকো সেইটোৱে দিবি আমাৰ 2টা বজাত ট্ৰেইন আছে আমি দেৰি কৰিলে নহ'ব এতিয়া সোনকাল কৰি বস্তু চস্তু লৈ ব'ল গুচি যাওঁ তাই আকৌ ঘৰৰ মানুহে লগ পালে ইয়ালৈ আহি আকৌ লৈ যাবহি এতিয়া একো চিন্তা কৰিব নালাগে মই আছোঁ তোৰ লগত ব'ল চুনচুনি তোমালোকৰ ঘৰত কেনেবাকৈ গম পায় নেকি নাই তেওঁলোকে আজি এনেও গম নাপায় কাইলৈহে গম পাব মই ৰাতিপুৱাই ফোন কৰি দিম ঠিক আছে তেতিয়াহ'লে ব'লা এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ কিবা এটা খাব লাগিব বাহিৰত নহ'লে আকৌ আমাৰ ট্ৰেইন দেৰি হৈ যাব ঠিক আছে তেতিয়াহ'লে ব'ল দাদা আচলতে নীৰৱৰ গাত কোনো দুখ নাই মই আগৰে পৰা তাক ভাল পাওঁ সি বেলেগ ছোৱালীক ভাল পাব বুলিয়ে মই তাৰ লগত এনেকৈ পলাই আহিলোঁ আচলতে মই জবৰদস্তিয়ে তাৰ লগত পলাই আহিলোঁ সি নানো বুলি কৈছিলে তই প্লিজ তাক বেয়া নাপাবি আৰু মা দেউতাহঁতকো ভালকৈ বুজাই দিবি যি ভুল কৰিছোঁ মই কৰিছোঁ গতিকে তহঁতি তাক বেয়া নাপাবি অ' নহ'লে তইতো জানই সি কেনেকুৱা ল'ৰা মোকতো সি ভাল নাপাওঁ বুলিয়ে কৈছিলে কিন্তু মই যিহেতু তাক আগৰ পৰা ভাল পাওঁ গতিকে এনেকৈ এৰি দিব বিচৰা নাছিলোঁ সেইকাৰণে তাৰ লগত গুচি আহিলোঁ তহঁতি গম পালে গালি দিবি বুলি হ'ব তেতিয়াহ'লে মাহঁতক ভালকৈ বুজাই দিবি মই ইয়াত বহুত ভালকৈ আছোঁ অঁ সকলোৱে বহুত মৰম কৰিছে ঠিক আছে ইমান সৰু ঘৰ ইমান সৰু বিচনা কেনেকৈ থাকিম বাৰু ইয়াত কালি কেনেকৈ ক'ত হ'লোঁ একো গমকে নাপালোঁ বোৱাৰী তোমাৰ একো অসুবিধা হোৱা নাই নহয় ইয়াত নাই নাই মানে তেনেকৈ একো অসুবিধা হোৱা নাই বাথৰুমৰ অলপ প্ৰব্লেম হৈছে তাৰপিছতে ফেন চেন নাই নি বাৰু ঘৰত নাই নহয় আই সেই ফেন এখন আছিলে বেয়া হৈ থাকিলে আকৌ তাৰপিছতে সেই বাবাও ঘৰত নাথাকে যেতিয়া মই সেই ফেন চেন কিনা নাই বাপেকৰো সেই প্ৰয়োজন নাই বিচি বিচি আমি এনেকৈ আছোঁ আৰু আলহী এতিয়া ঢেৰ আহিব তোমাক চাবলৈ তুমি কিন্তু আমনি নেপাবা দেই ভাত বনাইছোঁ অলপ পাছতে খাবলৈ হ'ব ভাত কেইটামান খাই ল'বা অঁ হ'ব 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 শাহুমা মাই গড ফেন নহ'লে কেনেকৈ থাকিম বাৰু ঘৰতো এচিত থাকোঁ ইয়াততো সেইবোৰ ব্যৱস্থা নাই এটলিষ্ট ফেনখন হোৱালে ভাল হ'লহেঁতেন মইতো সকলো সহ্য কৰিব পাৰিম বুলিয়ে বিয়া হৈছিলোঁ এইবোৰ ভাবি জানো কিবা লাভ আছে লাহে লাহে সকলো কিনি ল'ব লাগিব আৰু এতিয়া বিয়া হ'লোঁ যেতিয়া মোৰ কাৰণে সকলোতকৈ ইম্পৰ্টেণ্ট নীৰৱ হয় সি মোৰ লগত আছে যেতিয়া সকলো ঠিক হৈ যাব মোৰ চবতকৈ ডাঙৰ এইমটো তাক পোৱাৰহে আছিল এতিয়া তাক পালোঁ যেতিয়া সকলো নিজে কৰি ল'ব লাগিব ঘৰখনৰ মানুহবোৰে কিন্তু বৰ মৰম কৰিছে ওচৰ চুবুৰীয়া মানুহবোৰ সঁচাকৈ আমাৰ টাউনত এইবোৰ পৰিৱেশ দেখিবলৈকে নাই কোনো কাকো মৰম চেনেহ সেই ওপৰতে সেই মিঠা মাত লগাইহে এনেই দেখিলে মানে এনেকৈ দেখিছোঁ গাঁৱত আহি ইমান মানুহবোৰ আহিছে মোক ইমান মৰম কৰিছে ভালেই লাগিছে দেই সেইটো ক্ষেত্ৰত চুনচুনি তুমি চাগে বেয়া পাইছা ন আমাৰ ঘৰত থাকি মই গম পাইছোঁ মই কৈছিলোঁ নহয় আমাৰ ঘৰত বহুত কষ্ট হ'ব তোমাৰ বুলি এতিয়া গম পালা এতিয়াও তোমাৰ হাতত সময় আছে তোমাৰ যদি ভাল লগা নাই তুমি গুচি যাব পাৰা মোৰ অলপ বেয়া লাগিব
কিন্তু তোমাক মই দুখত থকাটো কেতিয়াও নিবিচাৰোঁ কাৰণ মই দেখিছোঁ নহয় তুমি কিমান সুখত থাকা তোমালোকৰ ঘৰত কিমান সুবিধা আছে আমাৰ ঘৰত দেখোন একোৱেই সুবিধা নাই না বাথৰুমৰ সুবিধা আছে না ফেনৰ তোমালোকৰতো গোটেই ৰুমে ৰুমে বাথৰুম তুমি গুচি গ'লেও মই বেয়া নাপাওঁ কাৰণ তোমাক মই সেইবোৰ সুবিধাই দিব নোৱাৰোঁ মোক ক্ষমা কৰি দিবা কি যে কথা কৈ থাকা তুমি নীৰৱ মই তোমাক কৈছোঁ নেকি মই ইয়াত বেয়া পাইছোঁ বুলি আচলতে মই ইয়াত বহুত ভালেই পাইছোঁ থাকিবলৈ অঁ সেইবোৰৰ অলপ অভাৱ আছে বাৰু বাথৰুম বা কিবা মই আগতে এচিত থাকোঁ ন কিন্তু এতিয়া আৰু সেইবোৰ মই ধৰি থকা নাই লাহে লাহে আমি দুয়োটাই মিলি ঘৰখন উন্নতি কৰিম নহয় তোমালোকৰ যে মানুহবোৰে ইমান মৰম কৰিছে মা দেউতা ওচৰ চুবুৰীয়া তোমালোকৰ ঘৰৰ মানুহবোৰ মোৰ বহুত ভাল লাগিছে ইয়াত থাকি ফেন বাথৰুম সেইবোৰ লাহে লাহে বনাম দিয়াচোন সঁচাকৈ চোনচুনি মই তোমাৰ লগত বহুত সুখী তুমি যে মোক ইমান ধুনীয়াকৈ বুজি পাইছা মই ভবাই নাছিলোঁ ইমান ধনী ঘৰৰ ছোৱালী এজনীয়ে মোক এনেকৈ বুজি পাব বুলি তুমি চিন্তা নকৰিবা মই যিমান পাৰোঁ সোনকালে তোমাক সকলো সুবিধা দিবলৈ চেষ্টা কৰিম মাত্ৰ মোক অলপ সময় দিয়া লাহেকৈ সেই কাম আৰম্ভ কৰিম বুলি ভাবিছোঁৱেই তুমি ভালকৈ কাম কৰা মই তোমাৰ লগত সদায় আছোঁ তুমি মোক কিমান ছাপোৰ্ট কৰিছা মই ভালদৰে কাম নকৰি থাকিব পাৰোঁনে তুমি চিন্তা নকৰিবা মই ঘৰ বনাই সকলো সুবিধা ঘৰখনত কৰি দিম এইখন ঘৰত তুমি পোৱা অভাৱবোৰ মই অতি সোনকালে পূৰণ কৰিম তোমাক মই সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম চোনচুনি মই জানো তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে